মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। সাজু হওক নৱেম্বৰলৈ, ছেভ কৰি লওক হেল্পলাইন নম্বৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল নতুন নিয়ম। নৱেম্বৰ মাহৰ পৰা সম্পূৰ্ণৰূপে সলনি কৰা হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। ইতিমধ্যে নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। এতিয়া এই সম্পূৰ্ণৰূপে চাই লওক কি নতুন নিয়ম জাৰি কৰিছে প্ৰশাসনে। নৱেম্বৰ মাহৰ ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। নৱেম্বৰ মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। ৰেচনৰ দোকানীৰ পৰা সৰ্বমুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আৰু এই 4বিধ সামগ্ৰী বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচনৰ দোকানত। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰেচনৰ দোকানত চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800-345-3611 নম্বৰত দিয়ক অভিযোগ। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই ফোন কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 1250 টকা। হয় দৰ্শকসকল, অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ। এতিয়াও যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই তেন্তে চিন্তা নকৰিব, কিয়নো অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। চৰকাৰে মুকলি কৰা সেই বিশেষ নম্বৰত আপুনি ফোন কৰি দিয়ক অভিযোগ। আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800-202-6256। প্ৰতিদিন আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় আঁচনি হিতাধিকাৰীৰ ধন। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। পেট্ৰল পাম্পৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ। পেট্ৰল কমকৈ দিয়া, পেট্ৰলত কেৰাচিন মিহলোৱা সন্দেহ হ'লে গ্ৰহণ কৰক পদক্ষেপ। প্ৰত্যেক পেট্ৰল পাম্পতে উপলব্ধ আছে কমপ্লেইন বক্স। সেলছ অফিচাৰে আহি পৰ্যবেক্ষণ কৰে কমপ্লেইন বক্সসমূহ। আনকি সেলছ অফিচাৰ অহা পলম হ'লে ফোন কৰি দিব পাৰিব অভিযোগ। পেট্ৰল পাম্পৰ এখন বিশেষ চাৰ্টত লিখি থোৱা থাকে নম্বৰসমূহ। প্ৰত্যেক পেট্ৰল পাম্পৰ কোম্পানীৰ টল ফ্ৰী নম্বৰ উপলব্ধ আছে গুগলত। টল ফ্ৰী নম্বৰত ফোন কৰি ঠিকনাসহ দিব পাৰিব অভিযোগ। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। জন্মৰ প্ৰমাণ পত্ৰ নাই নেকি আপোনাৰ? তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। এতিয়াৰে পৰা পৰ্টেল যোগে জন্মৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি। RTPS পৰ্টেলত জন্মৰ প্ৰমাণ পত্ৰৰ বাবে কৰিব পাৰিব আবেদন। আপোনাক প্ৰয়োজন হোৱা দস্তাবেজসমূহ হ'ল আবেদন পত্ৰৰ স্কেন কৰা প্ৰতিলিপি, জন্ম বা বয়সৰ প্ৰমাণ পত্ৰ সম্পৰ্কে চৰকাৰী বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ প্ৰদত্ত পঞ্জীয়ন প্ৰমাণ পত্ৰ, স্কুল চাৰ্টিফিকেট, এডমিট কাৰ্ড, 6 বছৰ আৰু তাতোধিক বয়সৰ বাবে আৰু অভিভাৱকৰ বিৱৰণ, লগতে দণ্ডাধীশৰ দ্বাৰা যথাযথভাৱে স্বাক্ষৰিত শপতনামা। জন্মৰ প্ৰমাণ পত্ৰ আবেদনৰ বাবে লগইন কৰক www.rtps.assam.gov.in নাইবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ যাব পাৰে আপুনি। কোনো ধৰণৰ প্ৰশ্ন, অভিযোগ, মতামতৰ বাবে যোগাযোগ কৰক 1800-345-3574 নম্বৰত।